হেল্ল' বন্ধুসকল দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা নতুন ৰিক্ৰুটমেণ্ট আপডেট সম্পৰ্কে আলোচনা কৰিম, যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা ওলাইছে। ইণ্ডিয়ান এয়াৰফ'ৰ্চত ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল এই তিনিওটা কেটেগৰীত ৰিক্ৰুটমেণ্টটো ওলাইছে। টোটেল আপোনালোকৰ 336 পোষ্ট আছে। তো ইয়াৰ বিষয়ে সবিশেষ আমি ডিটেইল এডভাৰটাইজমেণ্টটো আলোচনা কৰিম। এইখন আপোনালোকে যিখন স্ক্ৰীনত দেখি আছে এইখন এখন শ্বৰ্ট ন'টিছ হয়। তো আপোনালোকে ভিডিঅ'টো সবিশেষ জানিবলৈ শেষলৈকে চাব। তো এই ভেকেঞ্চিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা হয়। এয়াৰফ'ৰ্চৰ ফালৰ পৰা ফ্লাইং ব্ৰাঞ্চ, জেনেৰেল ডিউটি টেকনিকেল আৰু নন টেকনিকেল তিনিওটা ব্ৰাঞ্চত ওলাইছে। তো ইয়াৰ অনলাইন এপ্লিকেশ্যন 2 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে, 31 ডিচেম্বৰ ইয়াৰ লাষ্ট ডেট। তো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, ইয়াৰ ৱেবছাইট careerindianairforce.cdac.in অথবা fcat.cdac.in এই দুটা ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ যিটো এক্সাম হ'ব এইটো আপোনালোকৰ 22 ফেব্ৰুৱাৰী আৰু 23 ফেব্ৰুৱাৰী 2025 হ'ব। এইটো গেজেটেড অফিচাৰৰ পোষ্ট হয়, A গ্ৰেড। তো ইয়াৰ যিখিনি পোষ্ট আছে, পোষ্টখিনিৰ কথা যদি চাওঁ আমি, ফ্লাইং ব্ৰাঞ্চত আপোনালোকৰ মেনৰ কাৰণে 21 পোষ্ট আছে আৰু উমেনৰ কাৰণে 9। জেনেৰেল ডিউটি টেকনিকেলত এৰোনেটিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰনিক্সত 95 পোষ্ট আছে মেনৰ কাৰণে, আৰু মেকানিকেলত 53 পোষ্ট আছে মেনৰ কাৰণে। লগতে আপোনালোকৰ এৰোনেটিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰনিক্সত উমেনৰ কাৰণে 27, মেকানিকেলত উমেনৰ কাৰণে 14 পোষ্ট আছে। এতিয়া যদি নন টেকনিকেল পোষ্টখিনি চাওঁ, গ্ৰাউণ্ড ডিউটি নন টেকনিকেল, তাত আপোনাৰ ৱেপন ছিষ্টেমত 14 পোষ্ট আছে মেনৰ কাৰণে, এডমিনিষ্ট্ৰেশ্যনত 42 আছে, লজিষ্টিক্সত 13 পোষ্ট আছে, একাউণ্টছত 11 আছে, এডুকেশ্যনত 7, মেটিৰিয়লজিত 7 পোষ্ট আছে। এইকেইটা মেনৰ কাৰণে। উমেনৰ কাৰণে ৱেপন ছিষ্টেমত 3 পোষ্ট আছে, এডমিনিষ্ট্ৰেশ্যনত 11, লজিষ্টিক্সত 3 পোষ্ট আছে, একাউণ্টছত 2, এডুকেশ্যনত 2 পোষ্ট আছে আৰু মেটিৰিয়লজিত 2টা পোষ্ট আছে। এতিয়া আমি যদি চাওঁ ইয়াৰ যিখিনি ছাৰ্ভিচ পিৰিয়ড, যিহেতু আপোনালোকে এইটো FCAT ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এইটো শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন হয়। তো ইয়াৰ পোষ্টখিনিৰ আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ জব টেনিয়ৰ হ'ব 14 ইয়াৰ্ছ, আৰু গ্ৰাউণ্ড ডিউটি টেকনিকেল প্লাছ নন টেকনিকেল দুয়োটাৰ কাৰণে 10 ইয়াৰ্ছ হয়। কিন্তু এই 10 ইয়াৰ্ছটো আপোনাৰ এক্সটেণ্ডেবল হয় আৰু 4 ইয়াৰ্ছ, মানে 14 হ'ব পাৰে যদিহে ৰিকুৱাৰমেণ্ট হয় আৰু আপুনি চুইটেবল হয় তেতিয়াহ'লে। ইয়াৰ যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা চাওঁ, প্ৰথমতে আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব, আৰু এজ লিমিটৰ কথা ক'লে আপোনালোকৰ ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 20 to 24 ইয়াৰ্ছ হ'ব লাগিব এজ অন 1 জানুৱাৰী 2026। লগতে গ্ৰাউণ্ড ডিউটিৰ কাৰণে টেকনিকেল নন টেকনিকেল বোথ 20 to 26 ইয়াৰ হ'ব লাগিব এজ অন 1 জানুৱাৰী 2026। এইটো ডেটত আপোনাৰ এইখিনি এজ হ'ব লাগিব। ইয়াত মেৰিটেল ষ্টেটাছ আপোনাৰ আনমেৰিড হ'ব লাগিব। এতিয়া আপোনালোকৰ ইয়াৰ যদি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা চাওঁ, যিটো খুবেই জৰুৰী, ফ্লাইং ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব 10+2 উইথ মেথছ আৰু ফিজিক্সত 50%, লগতে গ্ৰেজুৱেশ্যন 3 ইয়াৰ্ছৰ গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন 60%ৰ মাৰ্ক হ'ব লাগিব, অথবা আপোনালোকে BE বা BTech হ'ব পাৰে 4 ইয়াৰ্ছৰ, য'ত আপোনালোকৰ 60% মাৰ্ক লাগিব। গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ কাৰণে এৰোনেটিকেল ইঞ্জিনিয়াৰিঙৰ কথা ক'লে, যিটো ইলেক্ট্ৰনিক্সত আছে, তাত আপোনাৰ কনচাৰ্ণ এইকেইটা ডিপ্ল'মা ডিগ্ৰী আছে। ইয়াতে আপোনালোকৰ ইঞ্জিনিয়াৰিং হ'ব লাগিব 4 ইয়াৰ্ছৰ 60% মাৰ্ক, এইটো যিহেতু টেকনিকেল কোৰ্চ। নেক্সট আপোনাৰ যদি আপুনি চাই এৰোনেটিকেল ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে, তাতো আপোনালোকৰ একেই 10+2 50% থাকিব লাগিব। লগতে এৰস্পেচ, এৰোনেটিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং এইখিনিত আপোনালোকৰ ইঞ্জিনিয়াৰিং হ'ব লাগিব 4 ইয়াৰ ইঞ্জিনিয়াৰিং উইথ 60%। আপোনালোকৰ যিটো মষ্ট ইম্পৰ্টেণ্ট হয় ত' নন টেকনিকেল ব্ৰাঞ্চৰ যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চাওঁ, ৱেপন ছিষ্টেমৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত 50% থাকিব লাগিব ইন মেথছ আৰু ফিজিক্সত। লগতে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন এনি ডিচিপ্লিন হ'ব পাৰে, 3 ইয়াৰ্ছৰ গ্ৰেজুৱেশ্যন হ'ব পাৰে, BA BSc BCom যিকোনো ধৰণৰ 60% মাৰ্ক থাকিব লাগিব, অথবা BE বা BTech হ'ব পাৰে 4 ইয়াৰ্ছৰ, তাতেও আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। এডমিনিষ্ট্ৰেশ্যন এণ্ড লজিষ্টিক্সৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী থাকিব লাগিব, আৰু লগতে গ্ৰেজুৱেশ্যনত 60% মাৰ্ক থাকিব লাগিব। একাউণ্টছ ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া 10+2 হ'ব লাগিব, লগতে 60% মাৰ্কৰ সৈতে বেচেলৰ ডিগ্ৰী হ'ব পাৰে বা BCom ডিগ্ৰী হ'ব পাৰে বা
BBA বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, লগতে বেচেলৰ অফ বিজনেছ মেনেজমেণ্ট ষ্টাডিজ, বেচেলৰ অফ বিজনেছ ষ্টাডিজ, স্পেচিয়েলাইজেশ্যন ইন ফাইনেন্স। গোটেইকেইটাত আপোনাৰ ফাইনেন্সত স্পেচিয়েলাইজেশ্যন থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনৰ কথা ক'লে আপোনালোকৰ এডুকেশ্যনতো হায়াৰ ছেকেণ্ডেৰীৰ লগতে পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব 50% মাৰ্কৰ সৈতে, আৰু মেটেৰিয়লজিটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী থাকিব লাগিব আৰু BSc ইন ফিজিক্স বা মেথামেটিক্স উইথ মিনিমাম 60% মাৰ্ক হ'ব লাগিব। বা আপোনাৰ ইঞ্জিনিয়াৰিং হ'লে এইখিনি কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং এণ্ড এপ্লিকেশ্যন, এইকেইটা ডিগ্ৰীত, ইলেক্ট্ৰনিক্স এইকেইটাত আপোনালোকৰ ইঞ্জিনিয়াৰিং হ'লে আপোনালোকে মেটেৰিয়লজিত এপ্লাই কৰিব পাৰিব। এতিয়া ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে, অনলি দ'জ কেণ্ডিডেট হু হেভ গিভেন 12 ষ্টেণ্ডাৰ্ড ইন 10+2 পেটাৰ্ণ, তেখেতসকলেহে ইলিজিবল হয়। ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ কাৰণে আপোনালোকে মই আগতে ৱেবছাইট দুটা কৈ দিছোঁ, careerindianairforce.cdac.in বা fcat.cdac.in, এইটো ৱেবছাইটত গৈ আপোনালোকে কৰিব পাৰে। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড মেণ্ডেটৰী, আধাৰ কাৰ্ড থাকিবই লাগিব। অনলাইন এপ্লিকেশ্যনৰ টাইমত আপোনালোকে যিখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব, সেইটো ফটো, ছিগনেচাৰ বা থাম্ব ইমপ্ৰেশ্যন, সেইটো 10 to 50 KB হ'ব লাগিব, JPG থাকিব লাগিব। লগতে আপোনাৰ এডমিট কাৰ্ড ৰিলিজ কৰিব 7 ফেব্ৰুৱাৰী 2025। 7 ফেব্ৰুৱাৰীৰ পৰা এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। লগতে ইয়াত যদি অনলাইন এপ্লিকেশ্যন ফিজৰ কথা কওঁ, ইয়াত এটা ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো 550 rupees প্লাছ GST। তো এইখিনি পে'মেণ্ট আপোনালোকে কৰিব লাগিব এপ্লিকেশ্যনৰ টাইমত। তো কোনোবাই যদি 2টা বা 3টা কেটেগৰীৰ কাৰণে এপ্লিকেবল হয়, তো ছেপাৰেটলি এপ্লিকেশ্যন কৰিব লাগিব, ছেপাৰেটলি ফৰ্ম ফিল আপ আৰু ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ এক্সামিনেশ্যনটো অনলাইন হ'ব, CBT হ'ব, কম্পিউটাৰ বেছ টেষ্ট, এইটো যিটো আপোনালোকৰ 22 বা 23 ফেব্ৰুৱাৰীত হ'ব। তো যিসকলে অনলাইন এপ্লিকেশ্যন কৰিব তেখেতসকলে 22 বা 23ত শ্বিডিউল হ'ব, 2 দিন হ'ব এক্সাম। তো এটাই এক্সাম 2 দিনত হ'ব, মানে কিছু 22ত হ'ব, কিছু 23ত হ'ব। তো আপোনালোকৰ এডমিট ৱাইজ সেইটো গম পাব 7 তাৰিখৰ পৰা যিটো এডমিট কাৰ্ড ৰিলিজ হ'ব। ইয়াৰ যদি এক্সামৰ কথা কওঁ, FCAT-ৰ যিখিনি এক্সামৰ চিলেবাছ আছে, তো জেনেৰেল এৱাৰনেছ, ভাৰ্বেল এবিলিটি ইন ইংলিছ, নিউমাৰিকেল এবিলিটি, ৰিজনিং আৰু মিলিটাৰী এপ্টিটিউড টেষ্ট, এইখিনিৰ ওপৰত আপোনালোকৰ 100 কুৱেশ্যনৰ এক্সাম হ'ব, য'ত সময় থাকিব 2 ঘণ্টা আৰু মেক্সিমাম মাৰ্ক 300, পাৰ কুৱেশ্যন 3 মাৰ্ককৈ থাকিব। তো ইয়াত আপোনাৰ অবজেক্টিভ টাইপ হ'ব, যিহেতু কম্পিউটাৰ বেছ টেষ্ট। তো ইয়াতে আপোনালোকৰ যিখিনি নিগেটিভ মাৰ্ক পাৰ কুৱেশ্যন 1 নম্বৰকৈ ডিডাক্ট হ'ব, আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব। আমি এতিয়া ইয়াৰ চিলেবাছখিনিৰ কথা চাওঁ, চিলেবাছ কি হয়। ইংলিছৰ চিলেবাছৰ কথা ক'লে কম্প্ৰিহেনশ্যন, ডিটেক্ট এৰৰ ডিটেকশ্যন, তাৰপিছত আপোনাৰ ফিলিং ইন কাৰেক্ট ৱৰ্ড, চিননিম, এণ্টনিম, ক্ল'জ টেষ্ট, ফিল ইন দ্য গেপছ, ইডিয়ম এণ্ড ফ্ৰেজেছ, এনালগি, চেণ্টেন্স ৰিএৰেঞ্জিং, ছাবষ্টিটিউশ্যন ইন এ চেণ্টেন্স, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, এইখিনি আপোনালোকৰ ইংলিছৰ চিলেবাছ। জেনেৰেল এৱাৰনেছৰ কথা ক'লে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, স্পৰ্টছ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, আৰ্ট এণ্ড কালচাৰ, পাৰ্চনেলিটিজ, এনভাইৰনমেণ্ট এণ্ড ইক'লজি, ইণ্ডিয়ান পলিটি, ইকনমি, বেছিক ছায়েন্স এণ্ড টেকন'লজি আৰু কাৰেণ্ট এফেয়াৰ্ছ, লগতে ডিফেন্স। নিউমাৰিকেল এবিলিটি চালে আপোনাৰ ডেচিমেল ফ্ৰেকশ্যন, টাইম এণ্ড ৱৰ্ক, এভাৰেজ, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, টাইম এণ্ড ডিষ্টেঞ্চ এণ্ড ৰেচেছ, ট্ৰেণ্ড, বোট, ষ্ট্ৰীম, এৰিয়া এণ্ড পেৰিমিটাৰ, প্ৰবেবিলিটি, নাম্বাৰ ছিষ্টেম, নাম্বাৰ ছিৰিজ, মিক্সাৰ এণ্ড এলিগেশ্যন, ক্লকছ, এইখিনি আপোনালোকৰ মেথছৰ চিলেবাছ হ'ব। ৰিজনিঙত ভাৰ্বেল আৰু নন ভাৰ্বেল ৰিজনিং থাকিব, যিটো আপোনালোকৰ মেথছৰ কুৱেশ্যন হ'ব। এইখিনি আপোনালোকৰ 10th লেভেলৰ হ'ব আৰু বাকী কুৱেশ্যনখিনি গ্ৰেজুৱেশ্যন লেভেলৰ হ'ব। ইয়াৰ যিটো ট্ৰেইনিং ষ্টাৰ্ট হ'ব, এইটো আপোনালোকৰ 62 উইকছৰ হ'ব টেকনিকেলৰ কাৰণে, আৰু নন টেকনিকেলৰ কাৰণে 52 উইকছ। তো জানুৱাৰী 2026 পৰা ষ্টাৰ্ট হ'ব এইটো ট্ৰেইনিং। তো আপোনালোকে ইয়াতে ফিজিকেল কণ্ডিশ্যনো আছে কিছুমান, য'ত আপুনি 15 মিনিটত 4 কিলোমিটাৰ ৰানিং কৰিব পাৰিব লাগিব, পুছ আপ, চিট আপ কৰিব লাগিব, চিন আপ কৰিব পাৰিব লাগিব, ৰ'প ক্লাইম্বিং 3 to 4 মিটাৰ, ছুইমিং, এইখিনি আপোনালোকৰ ইলিজিবিলিটি থাকিব লাগিব। তো ইয়াৰ পে'মেণ্ট সম্পৰ্কে যদি চাওঁ, পে স্কেল যিটো হয় আপোনালোকৰ 56,100ৰ পৰা 1,77,500 আপোনালোকৰ এইটো ইনিচিয়েল বেচিক পে' হয়, লেভেল 10ৰ হয়, যিহেতু এইটো গ্ৰেড A পোষ্ট হয়, এইটো খুব ভাল চেলেৰি হয় আপোনালোকৰ, বা এয়াৰফৰ্চত এলাৱেঞ্চেছ বা এইবোৰো বহুত বেছিকৈ থাকে। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত। তো ইয়াৰ বাহিৰে যদি আপোনালোকৰ কিবা
ডাউট থাকে তো আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বা এই ৱেবছাইটত গৈ এইখন ন'টিফিকেশ্যন ডাউনলোড কৰি চাব পাৰে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।